Good afternoon, students. তো আজি মই তোমালোকক পঢ়াম পাৰ্চেণ্টেজ চেপ্টাৰটোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। পাৰ্চেণ্টেজ চেপ্টাৰটোৰ যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আৰু যিমানখিনি আহিবলগীয়া কুৱেশ্যন আছে ইন আপকামিং এক্সামবিলাকত, তো তাৰ প্ৰবেবল কুৱেশ্যন কেইটামান আনিছোঁ। তো আমি এইবোৰ সলভ কৰিম। তো ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে চোৱা। ফাৰ্ষ্ট কুৱেশ্যনটো দিছে দ্য পাৰ্চেণ্টেজ ইকুইভেলেণ্ট, এইটো ইকুইভেলেণ্ট হ'ব লাগিছিল। দ্য পাৰ্চেণ্টেজ ইকুইভেলেণ্ট অফ দ্য ফ্ৰেকশ্যন 3/4 ইজ অ'কে। যেতিয়া তোমাক এটা ফ্ৰেকশ্যন দিয়া থাকে, ছাপ'জ আমাক দিয়া আছে এই যে মই কালি তোমালোকক যে কৈ দিছিলোঁ যে ছাপ'জ 50%। এতিয়া এই 50% মানে কিমান? 50% মানে হৈছে হাফ। এতিয়া আমাক কুৱেশ্যনটো দিছে যে এতিয়া এই হাফটোক আমি কেনেকৈ পাৰ্চেণ্টেজলৈকে কনভাৰ্ট কৰিম। আমি কেনেকৈ কনভাৰ্ট কৰিম? হাফটো লিখিম ইনটু 100 কৰি দিম। তো আমি তেতিয়া পাম কিমান? 50%। পাৰ্চেণ্টেজ টু ফ্ৰেকশ্যন কনভাৰ্চনটো বহুত ইম্পৰ্টেণ্ট। তো আমাক ইয়াতে দিছে কি? 3/4। আমি এইটো কিহত কনভাৰ্ট কৰিব লাগে? পাৰ্চেণ্টেজত কনভাৰ্ট কৰিব লাগে ইনটু 100। তো কিমান হ'ব? 4ৰে 100 কাটিলে 25 বাৰ। তো কিমান হ'ব? 75%। অ'কে, ডান। বুজি পালা? ফাৰ্ষ্ট কুৱেশ্যনটো বুজি পালা? অ'কে, নেক্সট কুৱেশ্যনটো চোৱা কি আছে। দ্য ভেলু অফ 28% অফ এ নাম্বাৰ ইজ 35, দেন হোৱাট ইজ দ্য নাম্বাৰ? ছাপ'জ সুধিছে যে 28% অফ এ নাম্বাৰ মানে কিমান? ছাপ'জ 28% অফ মানে কি হ'লে পূৰণ, অফ এ নাম্বাৰ। ছাপ'জ সেই নম্বৰটো হৈছে ছাপ'জ x ইকুৱেল টু 35। ঠিক আছে, তো আমি কি কৰিব পাৰোঁ? 28/100 ইনটু x ইকুৱেল টু 35। এতিয়া ইকুৱেল চিনৰ দুইফালে যদি এটা সংখ্যাৰে দুটাক কাটিব পাৰি, দেন তুমি কাটিব পাৰা। ছাপ'জ এতিয়া চোৱা, এই 28কো কাটিব পাৰি আৰু এই 35কো কাটিব পাৰি, 35কো কাটিব পাৰি। হাতেৰে 7 4 গুণ, হাতেৰে 5 বাৰ, এই 4ৰে ইয়াক 25 বাৰ। তো কি পালোঁ? x ইকুৱেল টু 25 ইনটু 5, ইট গিভছ 125। ঠিক আছে, বুজি পাইছোঁ? সকলোৱে বুজি পাইছোঁ? অ'কে, নেক্সট কুৱেশ্যনটো চোৱা। 20% অফ 45% অফ 800 গ্ৰামছ, এইটো মানে কিমান হয় মানে ভেলু ওলাব দিছে আমাক একচুৱেলি। তো কি আছে? 20% অফ 45% অফ 800 হ'ল। এতিয়া জাষ্ট কাটাকাটি কৰিলে হ'ল। 0 0 0 0 কাটিলোঁ, এইটোৰে কাটিলোঁ, এইটোৰে 2ৰে 200 কাটিলে 5 বাৰ, এই 5ৰে 1500 কাটিলে 9 বাৰ। 9 8 গুণ কিমান? 72। ইজ দ্য আনচাৰ। বুজি পালোঁ? সকলোৱে বুজি পালোঁ? নেক্সট কুৱেশ্যনটো চোৱা কি আছে। ইফ দ্য 2% অফ x ইকুৱেল টু 288, কি দিছে? 2% অফ x, পাৰ্চেণ্ট মানে বাই 100 ইনটু x ইকুৱেল টু 288। ঠিক আছে, তো আমাক সুধিছে যে এক্সৰ ইকুৱেল মানে ভেলুটো কিমান হ'ব। তো
তো 2ৰে কাটিলে এবাৰ ইয়াক কাটিলে 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 তো xৰ ভ্যালুটো কিমান হ'ব 1140 sorry 0 0 is the answer বুজি পালো সকলোৱে বুজি পালানে ওকে নেক্সট কোৱেশ্চনটো চোৱা ৰেচিঅ' এটা সুধিছে যে 60% অফ x ইকুৱেল টু 40% অফ y দেন x ইজ টু y কিমান হ'ব মোক সুধিছে চোৱা 60% অফ x and 40% of y ঠিক আছে এতিয়া সমান চিহ্নৰ যদি দুইফালে একে ভ্যালু থাকে আমি তাক কাটিব পাৰোঁ এইটো কাটিলো 0 0 তো কি হ'ল 6x equal to 4y এতিয়া x আৰু y টো একফালে আনা এইটো না মানে সংখ্যা এটা হেপিনে লৈ যোৱা তো এইটো হ'ব 6 এতিয়া 2ৰে কাটিলে দুবাৰ 2ৰে কাটিলে তিনিবাৰ তো কিমান বাৰ তো কিমান হ'ল x is to y 2 is to 3 বুজি পাইছা any doubt if you have any doubt please comment in the comment section এটো পাৰিবা এটো কি কৈছে 10% of 24% of x is 240 okay 10% of 24% of x হেতু x নিলিখি কেনে মই a বুইল থৈছো একে কথা হয়নে একে কথা তাৰছত এটো 0 এটো 0 এই 24 ৰে ইয়াক কাটিলে 10 বাৰ তো এই ভ্যালুটো কিমান হ'ব 10 into 10 into 100 মানে কিমান হ'ব 10000 তো এটোৱে হ'ব x ৰ ভ্যালুটো বুজি পাইছা সকলোৱে বুজি পাইছানে ওকে এটো চোৱা the ratio of a's between a and b a আৰু b ratio দিয়া আছে কিমান 2:3 then সুধিছে যে b's age is how much percent of a তো b's age এৰ এজতকে কিমান পাৰ্সেন্ট এটো কাটিলে 50 মানে যাৰ ৰেসপেক্টত সুধিছে হেতু সদায় তলত হ'ব b'r age 8 কে মানে এৰ কিমান পাৰ্সেন্ট so b'r age is how much percent of a ইয়াত more বা lessৰ কথা উলা নাই নহয় বুজি পাইছা তো যেহেতু ইয়াতে more বা lessৰ কথা উলা নাই তো b'r age এৰ এজৰ কিমান পাৰ্সেন্ট আমি জাস্ট উঠিলে এটো হ'ব आंसर 150% ঠিক আছে এই কোৱেশ্চনটো এই কোৱেশ্চনটো কৰা মেইন টেকনিক আছে অপচনত থলি বাট মই অপচন কেটা দিবলৈ পাহৰিলো ফাৰ্স্ট থিং তো মই তোমালোক জাস্ট বেসিক খিনি বুজাই দিছো কেনেকৈ কৰিবা এটো চোৱা কি দিয়া আছে যে 20% of a is equal to b তো মানে কি 20% মানে কিমান 1/5 of a is equal to b মানে কি হল a is equal to b/5 এতিয়া মানে আমি এইখিনি বস্তু আমি এনেকৈ লিখিব পাৰো যে a by b is equal to 1/5 ইয়াৰ পৰা ডাইৰেক্টলি ক'ব পাৰো যে কি a এর ভ্যালুটো 1 ইউনিট আৰু b এর ভ্যালুটো 5 ইউনিট তো এতিয়া যদি আমি এই বস্তুটো ইয়াতে পুট কৰি দিও এই b জায়গাত যদি আমি 5% of 20 উলাও তো কিমান হ'ব চাবা
5 0 0 1 তো অপশ্যনত যিটোত 1 ওলাব মানে এৰ যিটো পাৰ্চেণ্টত 1 ওলাব সেইটো হ'ব ইয়াৰ কাৰেক্ট অপশ্যন বুজি পাইছা দিছ ইজ ইম্পৰ্টেণ্ট এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে বুজি পাইছা সকলোৱে বুজি পাইছা অ'কে নেক্সট কুৱেশ্যনটো চোৱা কি দিয়া আছে 35% of 60% of A equal to যি যি আছে আমি লিখি লওঁ 35% 60% of A is equal to 25% 75% B okay যদি ইকুৱেল চিনৰ দুইফালে সমান চিন থাকে আমি এইটো নেগলেক্ট কৰিব পাৰোঁ মানে কাটি দিব পাৰোঁ যদি ইকুৱেল থাকে তো কি হ'ল 35 into 60 A equal to 25 into 75 B তো A by B কিমান হ'ব 25 into 75 35 into 60 হ'ল পাঁচৰে কাটা ভালকৈ কাটিবা যাতে একো ভুল ৰৈ নাযায় পাঁচেৰে 5 বাৰ 7 বাৰ পাঁচেৰে 12 বাৰ তিনিৰে 4 বাৰ তিনিৰে 25 বাৰ আৰু যাব আৰু নাযায় তো কি হ'ল A is to B is equal to 25 is to 28 this is the answer বুজি পালা all clear okay next question to চোৱা কি কৈছে যে ৰহন monthly salary is increased from 40,000 to 45,000 okay মানে কি ৰহনৰ সাপোজ প্ৰথমতে স্যালাৰি আছিলে 40,000 তাৰ পৰা বাঢ়ি গৈ কেনে হ'ল তাৰ স্যালাৰি 45,000 তো সুধিছে যে কিমান পাৰ্চেণ্ট বাঢ়িলে তো কিমান বাঢ়িলে 40 পৰা 45 হ'ল কিমান বাঢ়িলে 5,000 বাঢ়িলে তো লিখা 5,000 ইনিশিয়াল কিমান আছিলে 40,000 into 100 0 0 0 0 0 0 0 0 দুইৰে কাটা দুইৰে 25 বাৰ দুইৰে দুবাৰ মানে কিমান হ'ল 25/2% আৰু যদি এইটো কৰা 12.5% ঠিক আছে অল ক্লিয়াৰ এইটো অল এইটো মানে অল এইটো নিউ স্যালাৰি অল স্যালাৰি ওকে নেক্সট to the important question কি সুধিছে যে a number when increased by 50% it gives 2850 okay ইয়াৰ ভ্যালুটো কিমান 1/2 হল ইনক্রিজ বুলি কৈছে ন মানে চোৱা সাপোজ এইটো অল তাৰপিছত এইটো হৈছে নিউ মানে আফটাৰ ইনক্ৰিমেন্ট সাপোজ অলটো আছিলে 2 ইউনিট নিউটো হ'লগে 3 ইউনিট সেই 3 ইউনিটৰ ভ্যালুটো দিয়া আছে আমাক কিমান 2850 হল তো 1 ইউনিটৰ ভ্যালুটো কিমান হ'ব 1 ইউনিটৰ ভ্যালুটো হ'ব কিমান 950 তো আমাক সুধিছে যে অৰিজিনাল নম্বৰটো কিমান আছিলে মানে 2 ইউনিটটো কিমান আছিলে 950 into 2 so it gives 1900 বুজি পাইছা
বুজি পাইছে এনেকৈ নকৰি ইয়াক কৰা আৰু এটা টেকনিক আছে যে ছাপ'জ এটা নম্বৰ আছিলে এক্স সেইটো আমি 50% বঢ়াই দিলোঁ এনেকৈ তাৰপিছত সেইটো আমাক দিলে কিমান 2850 দিলে 00 কাটিলোঁ 5ৰে 3বাৰ 5ৰে 2বাৰ হ'ল তাৰপিছত 3ৰে ইয়াক কাটিলে হ'ব 950 তো এক্সৰ ভেলুটো কিমান হ'ব 950 ইনটু 2 মানে আল্টিমেটলি গৈ কেনে একেটা এনচাৰে ওলায় আৰু আছে পদ্ধতি বাট মই এই তোমালোকক দুটা পদ্ধতিত বুজাই দিছোঁ এইটো চোৱা নেক্সট চামটো চোৱা 10% অফ 1000% অফ 100 10% বুলি ক'লে সদায় 1/100 1000% 1000 divided by 100 into 100 0 0 0 0 A0 A0 তো কিমান থাকিলে 100 এনেকুৱা কুৱেশ্যনবিলাক এই DLED হওক বা যি নামতে হওক আহিব পাৰে ঠিক আছে অ'কে এইটো চোৱা এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে সুধিছে যে ইফ দ্য ইনকাম অফ ৰবি 24% মোৰ ডেট অফ ৰাম এতিয়া আমাক লাগে যে 24%ৰ ভেলুটো কিমান প্ৰথমতে 24%ৰ ভেলুটো কিমান 2ৰে কাটা 12 বাৰ 50 বাৰ 2ৰে কাটা 6 বাৰ 25 বাৰ মানে কিমান পালোঁ 6/25 হ'ল তো সুধিছে যে ইফ দ্য ইনকাম অফ ৰবি দুটা মানুহ আছে এটা আছে ৰবি আৰু এটা আছে ৰাম if the income of Ravi is 24% more than that of Ram মানে ৰামৰ যদি 25 টকা থাকে ৰবিৰ 31 টকা থাকিব then by what percent is the income of Ram less than that of Ravi তো সুধিছে যে ৰামৰ ইনকাম ৰবিতকৈ কিমান কম ইয়াত কিমান ডিফাৰেঞ্চ দেখিছা 6 out of 36 okay sorry this is not 36 it should be 31 6/31 into 100% এতিয়া এইখিনি সলভ কৰিলে আমি কিমান পাম 6/31 19.35% ঠিক আছে অল ক্লিয়াৰ বুজি পাইছোঁ সকলোৱে এইটো চোৱা অ'কে তোমালোকক মই যেতিয়া আগতে ক্লাছ কৰাইছিলোঁ তেতিয়া মই এটা কথা কৈছিলোঁ মই যেতিয়া পাৰ্চেণ্টেজটো বুজাই আছিলোঁ যে যদি কোনোবা এটা চামৰ 20% ইনক্ৰিজ বা ডিক্ৰিজ বা কিবা চামথিং বুজায় তাৰ যদি এনচাৰটো আমাক ফাইণ্ড কৰিব দিয়ে এনচাৰটো যদি ফাইণ্ড কৰিব দিয়ে তো মেক্সিমাম কেছত মেক্সিমাম 25% এনচাৰটো হয় সেইটো জাষ্ট এটা কি পইণ্ট আৰু মেক্সিমাম কেছত নট ডেট মানে সদায় হ'ব মেক্সিমাম কেছতে হয় এই চামটোকে চোৱা দ্য প্ৰাইচ অফ এন আৰ্টিকেল ইজ ৰিডিউচ বাই 20% তো এই 20% মানে কিমান 20% মানে হৈছে 1/5 মানে কি 5ৰ পৰা 4 হ'ল কি বস্তুটো প্ৰাইচটো তো সুধিছে যে ইন অৰ্ডাৰ টু ৰিষ্ট'ৰ দ্য অৰিজিনেল প্ৰাইচ দ্য নিউ প্ৰাইচ মাষ্ট বি ইনক্ৰিজ তো কিমান বঢ়াব লাগিব 1 বঢ়াব লাগিব কিমানৰ ভিতৰত আউট অফ 4 ইনটু 100 তো কিমান হ'ব 25% মানে নতুন প্ৰাইচটোক পুৰণা প্ৰাইচটোলৈ মানে ঘূৰাই নিবলৈ কিমান চেঞ্জ কৰিব লাগিব
বুজি পাইছা? যেতিয়া কৈছে যে 20% ৰিডিউচ হৈছে, মানে 5টো গৈ কেনে 4 হ'ল, মানে 1টো ৰিডিউচ হৈছে। তো তাৰপিছত কৈছে যে কিমান বঢ়াব লাগিব চ' ডেট ই আগৰ প্ৰাইচটো মানে ঘূৰাই পায়। তো কিমান বঢ়াব লাগিব? 25% বঢ়াব লাগিব। বুজি পাইছা? এইটো চেম প্লিজ ট্ৰাই কৰিবাচোন। প্লিজ ট্ৰাই দিছ। অ'কে, এইটো চোৱা। এইটো চোৱা, এইটো কৈছে যে দ্য প্ৰাইচ অফ এ চুগাৰ ইজ ডিক্ৰিজ বাই 20%। অ'কে, ছাপ'জ চুগাৰ 20% কমি গৈছে। 20% মানে ছাপ'জ 5 আছিলে 4 হ'ল। আৰু তোমালোকে এটা কথা গম পাবা যে এক্সপেণ্ডিচাৰ মানে মানুহৰ খৰচ, তো সেই খৰচটো কিহৰ ওপৰত ভিত্তি কৰে? পইচা আৰু কিমান বস্তু কিনিছে সেইটোৰ ওপৰত ভিত্তি কৰে। প্ৰাইচ এক্সপেণ্ডিচাৰ ইকুৱেল টু প্ৰাইচ ইনটু কোৱান্টিটি হ'ল। তো সুধিছে যে এই এক্সপেণ্ডিচাৰটো কনষ্টেণ্ট ৰাখিছে, তো এইটো যদি কনষ্টেণ্ট ৰাখে, প্ৰাইচ যিমানে প্ৰাইচৰ ৰেচিঅ'টো আৰু কোৱান্টিটি ৰেচিঅ'ত কি হ'ব? উল্টা হ'ব, 4/5। তো সুধিছে যে হোৱাট পাৰ্চেণ্ট মাষ্ট এ হাউচ হোল্ডাৰ ইনক্ৰিজ দ্য কনজামশ্যন, কোৱান্টিটি বা কনজামশ্যন একে। তো কিমান কৰিব লাগিব? 1 কৰিব লাগিব আউট অফ 4। তো সুধিছে যে কিমান ইনক্ৰিজ কৰিব লাগিব কনজামশ্যনটো, কিমান হ'ব? 25%। বুজি পাইছা? এনি ডাউট টিল নাও? এনি ডাউট সেইটো কেনেকৈ হ'ল? বুজি পাইছা? বুজি পাইছে? এইটো এই এক্সপেণ্ডিচাৰটো কনষ্টেণ্ট বুলি দি দিছে। এক্সপেণ্ডিচাৰ অন চুগাৰ ইজ আনচেঞ্জ, মানে কোনো চেঞ্জ নহয়। তো এইটো যদি কনষ্টেণ্টে হয়, মানে আল্টিমেটলি এইটো হ'ল প্ৰাইচ ইনটু কনজামশ্যনে ধৰিছোঁ মই, ইকুৱেল টু কনষ্টেণ্ট মানে 1, মানে কি? প্ৰাইচ ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু কনষ্টেণ্ট, মানে প্ৰাইচটো যিমান বাঢ়িব কনজামশ্যনটো কমিব। প্ৰাইচটো বাঢ়িছে কনজামশ্যনটো কমিছে, প্ৰাইচটো কমিছে কনজামশ্যনটো বাঢ়িছে। বুজি পালা? এইটো চোৱা, কৈছে যে ইফ দ্য ৰেডিয়াছ অফ এ চাৰ্কেল ইজ ইনক্ৰিজ বাই 20%, অ'কে। ৰেডিয়াছ অফ এ চাৰ্কেল, এই চাৰ্কামফাৰেন্স মানে কি জানানে? পৰিসীমা। মাই আছামিজ হেণ্ডৰাইটিং ইজ টু বেড। বাট মই অসমীয়া মিডিয়ামতে পঢ়িছিলোঁ, কিন্তু এতিয়া আছামিজ নিলিখোঁতে আখৰবিলাক বেয়া হৈ গৈছে। অ'কে, চোৱা, ইফ দ্য ৰেডিয়াছ অফ এ চাৰ্কেল ইজ ইনক্ৰিজ বাই 20%, মানে কি? 1/5, 5টো গৈ কেনে 6 হ'ল। দেন সুধিছে যে চাৰ্কামফাৰেন্সৰ ফৰ্মুলাটো কিমান আছিলে? 2πr। তো এই দুটাটো কনষ্টেণ্ট হয়নে নহয়? এই দুটা কনষ্টেণ্ট, তো সেইকেইটা কাম নাই, অকল আমাক ডিপেণ্ড কৰিব আৰটোৰ লগত। আৰটো যিমান চেঞ্জ হ'ব সিমানে পৰিসীমাটো ইনক্ৰিজ বা ডিক্ৰিজ হ'ব। এতিয়া ইন দিছ কেছ যিহেতু আৰটো অনলি মানে ছিংগল হিচাপে আছে, মানে R² বা R³ হিচাপে নাই, তো আৰটো যিমান আছে চিটো সিমানেই হ'ব। তো কিমান হ'ল? 1 আউট অফ 5 ইকুৱেল টু 100, ডেট ইকুৱেল টু 20%। ঠিক আছে? বুজি পাইছোঁ? সকলোৱে বুজি পাইছোঁ?
সকলোৱে বুজি পাইছেনে? অ'কে, এইটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট এটা কুৱেশ্যন। Given that 10% of A's income, 15% of B's income, তাৰপিছত কি কৈছে 20% of C's ইনকামটো সমান, মানে কি 10% of A's income is equal to 15% of B's income is equal to 20% of C's income, সমান, ঠিক আছে। তাৰপিছত কৈছে যে কি 10% বুলি ক'লে by 100 is equal to A, 15 by 100 is equal to B, 20 by 100 equal to C. এতিয়া যদি ইকুৱেল চিন থাকে আৰু গোটেইকেইটাতে যদি চেম ভেলু থাকে আমি তাক কাটিব পাৰোঁ। হ'ব, কাটিলোঁ। এতিয়া চোৱা গোটেইকেইটাকে 5ৰে কাটিব পাৰি। তুমি কাটিব পাৰিম 5 2 5ৰে 3 যা 5 4 যা, তো আমি কিন্তু কি পালোঁ আল্টিমেটলি twice A is equal to thrice B equal to 4C। তো আমি ইয়াৰ পৰা ওলাম কি জানানে? আমি ইয়াৰ পৰা ওলাম তোমাৰ A is to B is to C, A is to B is to C ওলাম। যেতিয়া আমি A মানে এৰ ভেলুটো ওলাম, তো আমি এটো কনচিডাৰ নকৰোঁ, যেতিয়া তো কনচিডাৰ নকৰিলে অকল বি আৰু চিৰ ভেলু এটা ল'ম। তো কিমান হ'ব 3 আৰু 4, কিমান হ'ল 12, তো 12। এণ্ড যেতিয়া বিটো ওলাম, বিটো কনচিডাৰ নকৰি এ আৰু চিৰ ভেলুটো ল'ম, কিমান হ'ব 8, আৰু চিটো ওলালে চিটো কনচিডাৰ নকৰি বাকী দুটা 6। এতিয়া গোটেইকেইটাক ডিভাইড কৰিম, কিহেৰে কৰিম 2ৰে কাটিব পাৰি। 2 6 যা 2 4 যা 2 3 যা হ'ল। তাৰপিছত কি কৈছে চোৱা, এতিয়া কৈছে যে টোটেল ইনকাম কিমান 7,800। ইহঁতৰ ৰেচিঅ'ত টোটেল ইনকাম কিমান 6 4 10 10 3 13, 13 ইউনিট। সেই 13 ইউনিটৰ ভেলুটো হৈছে 7800। তো 1 ইউনিটৰ ভেলুটো হ'ব কিমান 600। তো আমাক কিহৰ লাগে দেন বিজ ইনকাম, বিৰ কিমান আছে 4 ইউনিট, 4 ইউনিটটো কিমান হ'ব 600 into 4, it gives 2400। বুজি পাইছানে? চোৱা সকলোৱে? ঠিক আছে, অ'কে। নেক্সট কুৱেশ্যনটো চোৱা। The difference between 40% of a number and 25% of a number is 75। চোৱা কি দিছে, মানে 40% x equal to 25% of x equal to 75 হ'ল। তাৰপিছত কি হ'ব চোৱা, তো কিমান হ'ল 15 ইউনিট হ'ল, 15% ইকুৱেল টু 75। আমাক লাগে কিমান 30% ওলাব লাগে। তো এইটো ইয়াৰ কিমান দুগুণ 2 টাইমছ, তো এইটো 2 টাইমছ ওলাই দিয়া কিমান হ'ব 150। দিছ দ্য এনচাৰ। বুজি পালা কেনেকৈ কৰিলোঁ? বা এনেকৈ নকৰি তোমালোকে এনেকৈ কৰিব পাৰা যে যে 15% is equal to 75, তো 1% is equal to 5, তো 30% is equal to 150। এনেকৈ কৰিব পাৰা, যেনেকৈ কৰা তোমালোকৰ কথা।
ঠিক আছে, অল ক্লিয়াৰ। অ'কে, নেক্সটটো চোৱা কি কৈছে। Numerator of a fraction is increased by 140% and the denominator of a fraction is decreased by 20%. Okay. Numerator and denominator into যেতিয়া 140% বাঢ়া বুলি কয় তো কিমান হ'ব, মানে 100 আৰু 140 এড তো কিমান হ'ব, 240 হ'ব এইটো, আৰু এইটো কৈছে ডিক্ৰিজ বুলি, মানে কিমান হ'ব 80 হ'ব। তো এই ভেলুটো কিমান আছে 12/7। তো 0 0 কাটিলোঁ, 8ৰে 24ক 3বাৰ, এইটো 4বাৰ। তো কিমান পালোঁ আমি অৰিজিনেল ৰেচিঅ' n/d 4/7। বুজি পালা? এণ্ড লাষ্ট কুৱেশ্যনটো চোৱা। A man multiply a number 8/5 instead of 5/8। মানে কি কৰিব লাগিছিলে 5/8ৰে, হা, মানে এইটো কাৰেক্ট, কিন্তু কৰিলে 8/5ৰে, এইটো ভুল। তো সুধিছে যে কিমান এৰৰ হ'ল, তো এনেকুৱা এইটো হৈছে কাৰেক্ট, এইটো হৈছে ৰং। তো এনেকুৱা কুৱেশ্যনবিলাকত কি কৰিবা, ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিবা। কিমান হ'ল 25, এইটো হ'ল 64 হ'ল। কিমান ডিফাৰেঞ্চ আহিলে 39 ডিফাৰেঞ্চ, আউট অফ অৰিজিনেলটো কিমান আছিলে 25 ইনটু 100, এইটো কাটিলে 4বাৰ, তাৰপিছত এইটো হ'ব 156%। ঠিক আছে, ঠিক আছে, সকলোৱে বুজি পাইছা? যিকেইটা মেথছ কৰিছোঁ, যিকেইটা মেথছ কৰাইছোঁ, সকলোৱে বুজি পাইছা? সকলোৱে বুজি পাইছা? এই মেথছকেইটা নট অনলি GNM, মই অনলি GNM বুলি দিছোঁ, মানে এইটো নহয় যে অকল GNMৰ কাৰণে কামত আহিব। তোমাৰ DLED বা BEডৰ যোনটো আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটিত যোনটো এণ্ট্ৰেঞ্চ হয়, সেইটো এণ্ট্ৰেঞ্চতো এনেকুৱা সৰু সৰু মেথছ কিছুমান আহে। ঠিক আছে, তো এনেকুৱা মেথছবোৰ চাবা, তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট। মই আজি সেইকেইটা যিকেইটা কৰাইছোঁ তোমালোকে আকৌ এনেকুৱা টাইপৰে ছল্ভ কৰিব চেষ্টা কৰিবা। ঠিক আছে, তো পাৰ্চেণ্টেজ টপিকটো আৰু এনেকুৱা প্ৰব্লেম নাই, দুটামান প্ৰব্লেম আছে, মই এইকেইটা এড কৰি দিম বাৰু। এটা আছে ভোটৰ, যিহেতু এতিয়া ভোটৰ সময় ন, তো ভোটৰ চাম আহিব পাৰে, আৰু এটা আছে মাৰ্ক অফ এন এক্সামিনেশ্যন। এনেকুৱা এই দুটা টাইপ থাকি গৈছে, এই দুটা কৰাই দিম বাৰু। এই ভোট এটা আৰু এটা মাৰ্ক অফ এন এক্সামিনেশ্যন, এই দুটা টাইপ থাকি গৈছে। ঠিক আছে, বাকী এনেকুৱা প্ৰব্লেমে আহে, আৰু আগলৈকে যিমানবিলাক আমি কৰিম সেইবিলাকত গোটেইকেইটাতে পাৰ্চেণ্টেজ চেপ্টাৰটো ইউজ হ'ব। ঠিক আছে, তো আজিলৈ ইমানে, আমি নেক্সট ক্লাছত আকৌ লগ পাম। আজিলৈ থেংক ইউ।